আমি আজি গোলাঘাটৰ ৩১টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন, জ্যেষ্ঠ নাগৰিক সমাজ আৰু অধিবক্তা সমাজৰ লগতে আমি গোলাঘাটৰ সচেতন ব্যক্তিসকলে আজি একেলগে মিলিত হৈছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ যি তদন্ত, সেই তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত যি ধৰণে কৰিছিলে, যি ধৰণে কৰাৰ কথা দিছিলে অসমৰ ৰাইজক, কিন্তু বৰ্তমান আমি কিছু পৰিমাণে তেখেতৰ কথা বতৰাক লৈ আমি লেহেমীয়া দেখিছোঁ। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গৰ হত্যাকাৰী যিসকলৰ ওপৰত অভিযোগ উঠিছে, তেওঁলোকক কোনো কাৰণত তেওঁলোকে যাতে জামিন ল'ব পাৰে আগতীয়াকৈ, সেই ব্যৱস্থা কৰি দিয়া আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আমি দেখিছিলোঁ যে গুজৰাটৰ এগৰাকী সেই সময়ৰ নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানী, তেওঁক এটা গোচৰত অসমৰ পুলিচে গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি চোঁচৰাই অসমলৈ আনিছিল। কিন্তু সেই অসম চৰকাৰ, সেই মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যাম কানু মহন্তক কিয় ধৰি আনিব পৰা নাই? SIT গঠন কৰি SIT কি দায়িত্ব দিয়া হৈছিল যে জুবিন গাৰ্গ কাৰ অৱহেলাৰ কাৰণে মৃত্যু হ'ল, জুবিন গাৰ্গৰ হত্যাৰ লগত কোন জড়িত? আমি ভিডিঅ'ত দেখিছিলোঁ যে জুবিন গাৰ্গে পানীলৈ নামিব বিচৰা নাছিল। সেই সময়ত ওপৰৰ পৰা সুধিছিল প্ৰবাসী অসমীয়াসকলে ছিংগাপুৰৰ যে জুবিন গাৰ্গ নামি যাবনে? তেতিয়া সিদ্ধাৰ্থ বুলি কোৱাটোৱে হাতেৰে মাতিছিল। সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ লাগে, সেই শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ লাগে। অৱহেলা আৰু হত্যা, ইয়াৰ মাজত বেছি দূৰত্ব নাই। আপোনালোকে জানে যে মাইকেল জেকছনক সময়ত ঔষধ নোখোৱাৰ কাৰণে, সেই ডক্টৰগৰাকী অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে সেই ডক্টৰগৰাকীক গ্ৰেপ্তাৰ কৰিছিল, 4 বছৰৰ কাৰণে জেলত দিছিল। এতিয়া শ্যাম কানু মহন্ত, যিগৰাকীয়ে নাযাওঁ বুলি কোৱাৰ পিছতো মাতি নিছিল, সেই মানুহগৰাকীৰ নেগলিজেন্সটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকৈ কি ধৰণৰ গোচৰ ৰুজু কৰা হৈছে, তাৰ কাৰণে আৰক্ষীয়ে কি ধৰণে সাক্ষ্য প্ৰমাণ যুগুতাইছে, এইখিনি কথা মানুহে জানিব বিচাৰে। এই যে পষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰত কেৱল ভাৰ্চুৱেল কৰা হৈছিল, স্কেন কৰা হৈছিল, যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ আঙুলি নীলা হোৱাৰ কথা ওলাইছিল, তাত থকা মানুহে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ শৰীৰত এনেকুৱা কিছুমান লক্ষণ দেখা দিছিল যে তেওঁক কোনোবাই বিষ খুৱাই দিছিল নেকি। সেই কথা বতৰাবিলাক নকটা নাফালাকৈ তাত যিটো ভাৰ্চুৱেল পষ্টমৰ্টেম কৰা হৈছিল, কাৰ নিৰ্দেশত কৰোৱা হৈছিল, সেই সন্দেহৰ কাৰণে আমি ইয়াত পুনৰ আমাৰ ব্যৱস্থাৰ মতে, অসমৰ মেডিকেল ব্যৱস্থাৰ মতে, ভাৰতীয় ব্যৱস্থাৰ মতে পষ্টমৰ্টেমৰ দাবী জনোৱাৰ পিছত পষ্টমৰ্টেম কৰিছিল। সেই ৰিপৰ্ট কি হ'ল? যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ। কিয়? কাক বচাবলৈ ৰাজহুৱা নকৰে? সেই ৰিপৰ্ট ৰাজহুৱা কৰিব লাগিব। আপুনি যে ড্ৰনিং বুলি সেই ৰিপৰ্টটো যে ফেচবুকত ৰাজহুৱা কৰিছিল, পানীত ডুবি মৰা, আমাৰ সন্দেহ। প্ৰথমতে ছিংগাপুৰলৈ তেওঁৰ লগত যোৱাসকলে ক'লে যে স্কুৱা ড্ৰাইভত মৰিলে, তাৰপিছত ক'লে এপিলেপচি, তাৰপিছত ক'লে চিজাৰ, তাৰপিছত ক'লে ড্ৰয়িং ৱাটাৰ। এতিয়া কোনটো শুদ্ধ? সেই গোটেই কথাখিনি স্পষ্ট হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পষ্টমৰ্টেম ৰিপৰ্টত। সেইটো আমাক লাগে। অসমৰ মানুহে জানিব বিচাৰে কিয় নিদিয়ে, কিয় লুকুৱাই ৰখা হৈছে? শ্যাম কানু মহন্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কিয় থমকি ৰৈছে মুখ্যমন্ত্ৰী? শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।